নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাই মজিদ বন্ধুসকল লগতে চাওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, ৰাজ্যৰ লাখ লাখ মেট্ৰিক পৰীক্ষাৰ্থীলৈ জৰুৰী খবৰ। ঘোষণা কৰা হ'ল 2025 বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ সময়সূচী। মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া শিক্ষাৰ্থীলৈ ডাঙৰ খবৰ। ঘোষণা কৰা হ'ল মেট্ৰিক পৰীক্ষাৰ সময়সূচী। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে ঘোষণা কৰিলে এই পৰীক্ষাৰ সময়সূচী। 15 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব 2025 বৰ্ষৰ মেট্ৰিক পৰীক্ষা আৰু 3 মাৰ্চত অন্ত পৰিব মেট্ৰিক পৰীক্ষা। জানুৱাৰীৰ 21 আৰু 22 তাৰিখে অনুষ্ঠিত হ'ব ব্যৱহাৰিক পৰীক্ষা। পৰৱৰ্তী খবৰ, ৰাজ্যত পুনৰ চলিল উচ্ছেদ অভিযান। এইবাৰ খেৰণিত এফালৰ পৰা চলিল হিমন্ত চৰকাৰৰ বুলডোজাৰ, এফালৰ পৰা প্ৰশাসনে চলাই গৈছে উচ্ছেদ অভিযান। ৰাজ্যত পুনৰ চলিল উচ্ছেদ অভিযান। খেৰণিত এফালৰ পৰা চলিল বুলডোজাৰ, এফালৰ পৰা চৰকাৰ প্ৰশাসনে চলাই গৈছে উচ্ছেদ অভিযান। উচ্ছেদস্থলীত উত্তপ্ত পৰিস্থিতি। বাৰে বাৰে প্ৰশাসনক বাধা দিছে উচ্ছেদিত পৰিয়ালে। উল্লেখযোগ্য যে বিগত 50 বছৰ ধৰি খেৰণিৰ মাটি খোলাত অবৈধভাৱে আছিল এই পৰিয়ালকেইটা আৰু 10 মিনিটৰ ভিতৰত সকলো মূল্যৱান সামগ্ৰী ঘৰৰ পৰা উলিয়াবলৈ নিৰ্দেশ দিয়ে প্ৰশাসনে। তাৰ পিছতে উক্ত স্থানত উচ্ছেদ চলাই প্ৰশাসনে। পৰৱৰ্তী খবৰ, মধ্যপ্ৰাচ্যৰ যুদ্ধক লৈ ডাঙৰ খবৰ। ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুক এইবাৰ গ্ৰেপ্তাৰ কৰিবলৈ সাজু হৈছে বিশ্বৰ 135খন দেশ। 135খন দেশৰ আকাশমাৰ্গেৰে বিমানৰ জৰিয়তে গ'লেও গ্ৰেপ্তাৰ কৰা হ'ব বেঞ্জামিন নেতানিয়াহুক। পূৰ্বৰ স্থিতি সলাই এতিয়া নেতানিয়াহুক গ্ৰেপ্তাৰৰ বাবে সাজু হৈছে ব্ৰিটেইন আৰু ফ্ৰান্সেও। ইজৰাইলৰ প্ৰধানমন্ত্ৰীক গ্ৰেপ্তাৰ কৰিবলৈ সাজু হৈছে বিশ্বৰ 135খন দেশ। 135খন দেশৰ আকাশমাৰ্গেৰে বিমানৰ জৰিয়তে গ'লেও গ্ৰেপ্তাৰ কৰা হ'ব বেঞ্জামিন নেতানিয়াহুক। গ্ৰেপ্তাৰৰ বাবে সাজু হৈছে কানাডা, আয়াৰলেণ্ড, ইটালী, নেদাৰলেণ্ডছ, স্পেইন, নৰৱে, ছুইডেন, অষ্ট্ৰিয়া, বেলজিয়াম, তুৰস্ক, ছুইজাৰলেণ্ড আৰু কলম্বিয়াও সাজু হৈছে গ্ৰেপ্তাৰ কৰিবলৈ। আৰু এতিয়া পূৰ্বৰ স্থিতি সলাই নেতানিয়াহুক গ্ৰেপ্তাৰ কৰিবলৈ সাজু হৈছে ব্ৰিটেইন আৰু ফ্ৰান্স চৰকাৰেও। ICC অৰ্থাৎ ইণ্টাৰনেশ্যনেল ক্ৰিমিনেল কোৰ্টৰ সদস্য ৰাষ্ট্ৰ হোৱাৰ বাবে বেঞ্জামিন নেতানিয়াহুক গ্ৰেপ্তাৰ কৰিবলৈ দায়বদ্ধ দেশসমূহ। আন্তৰ্জাতিক অপৰাধ আদালতৰ অধীনত আছে বিশ্বৰ 125খন সদস্য ৰাষ্ট্ৰ। আৰু নেতানিয়াহুক গ্ৰেপ্তাৰৰ প্ৰসংগক লৈ নাটোৰ সদস্য ৰাষ্ট্ৰৰ মাজত বিভাজনৰ সৃষ্টি হৈছে। ব্ৰিটেইন, কানাডা, জাৰ্মানী, ফৰাচীসহ কেইবাখনো দেশক ট্ৰাম্পৰ সকিয়নি। নেতানিয়াহুক গ্ৰেপ্তাৰ কৰিলে আমেৰিকাই ধ্বংস কৰিব দেশকেইখনৰ অৰ্থনীতি, এই হুংকাৰ দিছে আমেৰিকাৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে। উল্লেখযোগ্য যে ICC অৰ্থাৎ ইণ্টাৰনেশ্যনেল ক্ৰিমিনেল কোৰ্টে বেঞ্জামিন নেতানিয়াহুৰ বিৰুদ্ধে জাৰি কৰিছিল গ্ৰেপ্তাৰী পৰোৱানা। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, সোমবাৰৰ পৰা আৰম্ভ হৈছে সংসদৰ শীতকালীন অধিৱেশন আৰু সংসদৰ শীতকালীন অধিৱেশনৰ প্ৰথম দিনাই উত্তাল দিল্লী। বিজেপি বিৰোধী শ্লোগানেৰে দিল্লী কঁপালে যুৱ কংগ্ৰেছে। আদানীৰ গ্ৰেপ্তাৰৰ দাবীত কংগ্ৰেছৰ ধাৰাবাহিক প্ৰতিবাদ। সংসদৰ শীতকালীন অধিৱেশনৰ প্ৰথম দিনাই উত্তাল দিল্লী। দিল্লী কঁপাই ভাৰতীয় যুৱ কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচী। হাতত প্লে কাৰ্ড লৈ বিজেপি বিৰোধী শ্লোগান যুৱ কংগ্ৰেছৰ। যুৱ কংগ্ৰেছৰ সহ কাৰ্যকৰ্তাই সাব্যস্ত কৰিলে প্ৰতিবাদ। চাকৰি বচাওক আদানীক নহয়, এই শ্লোগানেৰে যুৱ কংগ্ৰেছৰ প্ৰতিবাদ। আৰু প্ৰতিবাদী সহ যুৱ কংগ্ৰেছীক আটক দিল্লী আৰক্ষীৰ। প্ৰতিবাদী যুৱ কংগ্ৰেছীক চুচুৰাই লৈ গ'ল আৰক্ষীয়ে। গৌতম আদানীৰ বিৰুদ্ধে প্ৰকাশ পোৱা গ্ৰেপ্তাৰী পৰোৱানাক সমৰ্থন কংগ্ৰেছৰ আৰু আদানীৰ গ্ৰেপ্তাৰৰ দাবীত কংগ্ৰেছৰ ধাৰাবাহিক প্ৰতিবাদ। পৰৱৰ্তী খবৰ, হোটেলৰ কোঠাত অভিনেত্ৰী অমৃতা গগৈৰ সৈতে ঘটিল ভয়ংকৰ ঘটনা। কথমপি ৰক্ষা পৰিল অভিনেত্ৰী অমৃতা গগৈ।
পুৱতি নিশা অমৃতা গগৈৰ কোঠাত দুৰ্বৃত্তৰ প্ৰৱেশৰ চেষ্টা। ভয়ংকৰ বিপদৰ পৰা কথমপি ৰক্ষা পৰিল অভিনেত্ৰী অমৃতা গগৈ। ৰাসৰ অনুষ্ঠান কৰিবলৈ গৈ অমৃতা গগৈৰ সৈতে ঘটিল অনাকাংক্ষিত ঘটনা। অমৃতা থকা হোটেলৰ কোঠাত দুৰ্বৃত্তৰ প্ৰৱেশৰ চেষ্টা আৰু কোনোমতে হোটেলৰ পৰা প্ৰাণ ৰক্ষা কৰিলে অভিনেত্ৰী অমৃতা গগৈয়ে। নগাঁৱৰ সংযুক্তি হোটেলৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ আনিলে অভিনেত্ৰীগৰাকীয়ে। হোটেলৰ ৩০৪ নং কোঠাৰ দৰ্জা খোলাৰ চেষ্টা দুৰ্বৃত্তৰ। ২২ নৱেম্বৰৰ পুৱতি নিশা অমৃতাৰ সৈতে ঘটিল এই অবাঞ্ছিত ঘটনা। মুখত কলা কাপোৰ মেৰিয়াই দৰ্জা লক খুলিবলৈ চেষ্টা কৰিছিল দুৰ্বৃত্তই আৰু এই সন্দৰ্ভত হোটেল কৰ্তৃপক্ষৰ পৰা কোনো সহযোগ নোপোৱাৰ অভিযোগ অভিনেত্ৰীগৰাকীৰ। অমৃতা থকা কোঠাৰ কাষত CCTV কেমেৰা নাই বুলি মন্তব্য হোটেল কৰ্তৃপক্ষৰ আৰু এই সন্দৰ্ভত ৪৮ ঘণ্টা সময় দিয়াৰ পিছতো হোটেল কৰ্তৃপক্ষই কোনো সঁহাৰি নিদিয়াৰ অভিযোগ অভিনেত্ৰীগৰাকীৰ। ফেচবুক লাইভ যোগে ঘটনাৰ বিৱৰণী দিলে অভিনেত্ৰী অমৃতা গগৈয়ে। নগাঁও গুৱাহাটী বাইপাছত অৱস্থিত সংযুক্তি হোটেলত গ্ৰাহক সুৰক্ষিত নহয় বুলি দাবী অভিনেত্ৰী অমৃতা গগৈৰ। পৰৱৰ্তী খবৰ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ বিধায়ক অখিল গগৈৰ। ঝাৰখণ্ডৰ নিৰ্বাচনত ৩,০০০ কোটি টকাতকৈ অধিক টকা অসমৰ পৰা নি খৰচ কৰিছিল হিমন্ত বিশ্ব শৰ্মাই। অসমৰ চিণ্ডিকেটৰ টকা খৰচ কৰিছিল ঝাৰখণ্ডৰ নিৰ্বাচনত। এই বিস্ফোৰক অভিযোগ অখিল গগৈৰ। ঝাৰখণ্ডৰ নিৰ্বাচনক লৈ ভয়ংকৰ বিস্ফোৰণ বিধায়ক অখিল গগৈৰ। ঝাৰখণ্ডৰ নিৰ্বাচনত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই খৰচ কৰিছে ৩,০০০ কোটি টকাতকৈও অধিক টকা। অসমৰ পৰা নিয়া টকা খৰচ কৰিছে ঝাৰখণ্ডৰ নিৰ্বাচনত। অসমৰ সকলো চিণ্ডিকেটৰ পৰা লোৱা টকা খৰচ কৰাৰ অভিযোগ বিধায়ক অখিল গগৈৰ। ভাৰতৰ প্ৰধানমন্ত্ৰী হোৱাৰ আশাত এই কাম কৰি আছে হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এই বিস্ফোৰক অভিযোগ বিধায়ক অখিল গগৈৰ। পৰৱৰ্তী খবৰ, ৰাজ্যত পুনৰ শিহৰণকাৰী ঘটনা। শূন্যলৈ গুলী ফুটাই মুছলেক আলী নামৰ এগৰাকী ব্যৱসায়িক অপহৰণ দুৰ্বৃত্তৰ। CCTV কেমেৰাত বন্দী হৈ ৰল এই সমগ্ৰ ঘটনাৰ দৃশ্য। ৰাজ্যত শিহৰণকাৰী অপহৰণৰ ঘটনা। শূন্যলৈ গুলী ফুটাই ব্যৱসায়িক অপহৰণ দুৰ্বৃত্তৰ। মুছলেক আলী নামৰ এজন ব্যৱসায়িক অপহৰণ দুৰ্বৃত্তৰ। নগা দুৰ্বৃত্তই ব্যৱসায়ীজনক অপহৰণ কৰাৰ সন্দেহ। ব্যৱসায়ীজনৰ দোকানত দুৰ্বৃত্তই এৰি গ'ল গ্ৰেনেড। ৰাইফল লৈ দোকানখনলৈ আহিছিল প্ৰায় ৭জনীয়া দুৰ্বৃত্তৰ দল। চৰাইদেউৰ সোণাৰীৰ নামতলাত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। CCTV কেমেৰাত বন্দী হৈ ৰৈছে ব্যৱসায়ীজনক লৈ যোৱাৰ দৃশ্য আৰু ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে অনুসন্ধান। পৰৱৰ্তী খবৰ, AIUDFৰ বিধায়ক জাকিৰ হুছেইন লস্কৰক ৬ বছৰৰ বাবে দলৰ পৰা নিলম্বন। দল বিৰোধী কাৰ্যকলাপৰ বাবে ৬ বছৰৰ বাবে AIUDFৰ বিধায়কজনক নিলম্বন কৰা হৈছে আৰু নিলম্বনৰ পিছতেই বদৰুদ্দিন আজমলৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ বিধায়ক জাকিৰ হুছেইন লস্কৰৰ। জাকিৰ হুছেইন লস্কৰৰ মন্তব্য, AIUDFত গণতন্ত্ৰৰ পৰিৱৰ্তে চলে আজমল তন্ত্ৰ। সংখ্যালঘু ৰাইজক সন্মান নকৰে বদৰুদ্দিন আজমলে আৰু RSSতকৈও ভয়ংকৰ বদৰুদ্দিন আজমল। দলৰ পৰা নিলম্বনৰ পাছতে এই বিস্ফোৰক মন্তব্য বিধায়ক জাকিৰ হুছেইন লস্কৰৰ। পৰৱৰ্তী খবৰ, মিচিং জনগোষ্ঠীলৈ ভাল খবৰ। মিচিং জনজাতিৰ হস্ততাঁত সামগ্ৰীয়ে লাভ কৰিলে GI টেগ। পৰৱৰ্তী খবৰ, এইবাৰ ৰাইজৰ দলত যোগদান কৰিব AIUDFৰ বিধায়কৰ পুত্ৰই। আলগাপুৰৰ বিধায়ক নিজামুদ্দিন চৌধুৰীৰ পুত্ৰ ছাদেক আহমেদ চৌধুৰীয়ে যোগদান কৰিব ৰাইজৰ দলত। হাইলাকান্দিত অখিল গগৈৰ উপস্থিতিত ৰাইজৰ দলত যোগ দিব ছাদেকে। ৰাইজৰ দলৰ সভাৰ আয়োজন কৰিছে ছাদেক আহমেদ চৌধুৰীয়ে। পৰৱৰ্তী খবৰ, বিশ্বৰ মুছলমান লোকলৈ ভাল খবৰ। বিশ্বৰ ভিতৰত কোৰাণ মুখস্থ কৰা সৰ্বশ্ৰেষ্ঠ দেশ হিচাপে পৰিগণিত হ'ল মৰক্কো। ইউনেস্কোৱে আগবঢ়ালে এই স্বীকৃতি। কোৰাণ পাঠৰ জৰিয়তে এইবাৰ মৰক্কোৱে ৰচিলে ইতিহাস। বিশ্বৰ ভিতৰত কোৰাণ মুখস্থ কৰা সৰ্বশ্ৰেষ্ঠ দেশ হিচাপে পৰিগণিত হ'ল মৰক্কো।
ইউনেস্কোৱে মৰক্কোলৈ আগবঢ়ালে এই স্বীকৃতি। পবিত্ৰ কোৰাণ মুখস্থ কৰা আৰু শিকোৱা মৰক্কোৱে সদায় লৈছে আগস্থান। 1.5 মিলিয়ন মৰক্কোৰ জনতাই মুখস্থ কৰিছে কোৰাণ। মৰক্কোৰ শিশু মহিলা বৃদ্ধ সকলোৰে মাজত কোৰাণ মুখস্থক লৈ অনুষ্ঠিত হৈছিল অনুসন্ধান। পৰৱৰ্তী খবৰ, সামগ্ৰী সমষ্টিৰ উপনিৰ্বাচনৰ ফলাফলক লৈ এইবাৰ বিস্ফোৰক মন্তব্য কৰিছে এআইইউডিএফ প্ৰধান মৌলানা বদৰুদ্দিন আজমলে। আজমলৰ মন্তব্য, সামগ্ৰীৰ চিটটো ভতিজাৰ কাৰণে এৰি দিছিলোঁ। ভতিজা হৰাৰ কাৰণে দুখ লাগিছে। কংগ্ৰেছে মুছলমানৰ ভোট ধৰি ৰাখিব পৰা নাই। হিমন্ত বিশ্ব শৰ্মাই অখিল গগৈক মুছলমানৰ ভোট আনিবলৈ লগাই দিছে। এই মন্তব্য বদৰুদ্দিন আজমলৰ। সামগ্ৰীৰ চিটটো ভতিজাৰ কাৰণে এৰি দিছিলোঁ। ভতিজা হৰাৰ কাৰণে দুখ লাগিছে। কংগ্ৰেছে মুছলমানৰ ভোট ধৰি ৰাখিব পৰা নাই। হিমন্ত বিশ্ব শৰ্মাই অখিল গগৈক মুছলমানৰ ভোট আনিবলৈ লগাই দিছে। হাজাৰ হাজাৰ মুছলমান লোকক লৈ অখিল গগৈয়ে মিটিং কৰি আছে। সামগ্ৰীত আমাৰ ভোট আমি কংগ্ৰেছক দি দিছিলোঁ। তথাপিও কংগ্ৰেছে সামগ্ৰী সমষ্টিটো ধৰি ৰাখিব নোৱাৰিলে। বিগত 5টা নিৰ্বাচনত কংগ্ৰেছ জিকিব নোৱাৰিলে, সেইটো দুখৰ কথা। যদি বিজেপিয়ে মুছলমানৰ ভোট ধৰি ৰাখিব পাৰে তেন্তে কংগ্ৰেছৰ ভৱিষ্যত অন্ধকাৰ। কংগ্ৰেছ হৰাটো আমি বিচৰা নাই। আমি বিচাৰোঁ 26ত সকলোৰে লগত মিলি কংগ্ৰেছে চৰকাৰ বনাওক। সামগ্ৰী সমষ্টিৰ নিৰ্বাচনী ফলাফলক লৈ বদৰুদ্দিন আজমলৰ এই বিস্ফোৰক মন্তব্য।